নমস্কাৰ অসমাইটেলে আপোনালোকক পুনৰ স্বাগতম জনাইছো আৰু এটা নতুন ভিডিও এটা নতুন আপডেট লৈ আপোনালোকৰ মাজলৈ আহিছো আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে আইটিআই পঢ়িবলৈ ইচ্ছুক হৈ আছিল সেইসকলে সাকে অলৰেডি অনলাইন ফৰ্ম ফিল আপ কৰিছে আৰু যিসকলে অনলাইন ফিল আপ কৰা নাই সেইসকলৰ টেনচন ল'বলৈ দৰকাৰ নাই কাৰণ আইটিআই প্ৰত্যেক বছৰে আইটিআই অফলাইন এডমিশন বিলাক খুলি দিয়া হয় গতিকে যিসকলে অনলাইন প্ৰক্ৰিয়াত ফৰ্ম ফিল আপ নকৰিলে সেইসকলে অফলাইন প্ৰক্ৰিয়াত নাম ভৰ্তি কৰিব পাৰিব আৰু আমাৰ অসম চৰকাৰে পুনৰ খুলি দিব পৰ্টেলসমূহ যেহেতু আইটিআই এডমিশনসমূহ চলি আছে এতিয়া অনলাইন যিসকলে এপ্লাই কৰিলে সেইসকলৰ কাউন্সেলিং ষ্টাৰ্ট হোৱা নাই চইচ ফিলিং ষ্টাৰ্ট হোৱা নাই এতিয়াও ষ্টাৰ্ট হোৱা নাই কেতিয়া খুলিব তাৰো কোনো নটিফিকেশ্যন আজি পৰ্যন্ত দিয়া নাই আৰু যিসকলে ভাবিছে মই 2024 চনত আইটিআই নাম ভৰ্তি কৰিম কিন্তু অনলাইনত ফৰ্ম ফিল আপ নকৰিলে সেইসকলে নাম ভৰ্তি কৰিব পাৰিব অফলাইন প্ৰক্ৰিয়াত গতিকে আমাৰ অসম আইটিআই কুকুৰাতলি তিনিচুকীয়া 2024 বৰ্ষৰ যি আইটিআই নাম ভৰ্তি প্ৰক্ৰিয়া এতিয়াও চলি আছে যিসকলে নাম ভৰ্তি কৰা নাই অনলাইন ফৰ্ম ফিল আপ কৰা নাছিলে সেইসকলে আহি নাম ভৰ্তি কৰিব পাৰিব গতিকে টেনচন ল'বলৈ কোনো প্ৰয়োজন নাই আৰু এটা কথা ক'ব বিচাৰিম আমাৰ অসম আইটিআইত কি ট্ৰেড উপলব্ধ আছে আমাৰ অসম আইটিআইত কি ট্ৰেড পঢ়িব পাৰিব আমাৰ ইয়াতে উপলব্ধ ট্ৰেডসমূহ হৈছে ফিটাৰ ইলেক্ট্ৰিচিয়ান মেকানিক ডিজেল ষ্টেনোগ্ৰাফি কোপা এই ট্ৰেডকেইটা আমাৰ অসম আইটিআইত বৰ্তমান উপলব্ধ হয় আৰু আসনৰ সংখ্যা যিহেতু লিমিটেড হয় আমাৰ ওচৰত বহুত আসন নাই যিমান লাগে ইমান সিট আমি দিব নোৱাৰো গতিকে আপোনালোকে কেইটামান লিমিটেড সিটহে আমি আমাৰ চৰকাৰে দিছে এডমিশন ল'বৰ বাবে গতিকে যিসকলে আগতীয়াকৈ আহিব যিসকলৰ পাৰ্চেন্টেজ অলপ ভাল সেইসকলে আগতীয়াকৈ সিট পাবলৈ আমাক সক্ষম হ'ব আমাৰ ইয়াতে অসম আইটিআইত সিট পাবলৈ সক্ষম হ'ব গতিকে যিসকলে ভাবি আছে যে মই আইটিআই পঢ়িম আৰু সেইসকলে পলম নকৰিব কাৰণ অলৰেডি যি অনলাইন প্ৰক্ৰিয়া হৈছিল সেই প্ৰক্ৰিয়াটো অলৰেডি শেষ হৈছে আৰু এতিয়া অফলাইন প্ৰক্ৰিয়া চলিব বা অনলাইন আকৌ চৰকাৰে খুলিও দিব পাৰে তেনেকুৱা কোনো আপডেট নাই বৰ্তমানলৈকে কিন্তু যিসকলে নাম ভৰ্তি কৰিব বিচাৰিছে সেইসকলে নাম ভৰ্তি কৰিব পাৰিব গতিকে পলম নকৰিব আমাৰ ইয়াতো লিমিটেড সিট হয় আৰু এটা কথা ক'ব বিচাৰিম যিসকলে অনলাইন এপ্লাই কৰিছে ভাবিছে মই গভৰ্ণমেণ্ট আইটিআইত পঢ়িম কিন্তু পাৰ্চেন্টেজ কম সেইসকলৰ বাবে কিন্তু কঠিন হ'ব কাৰণ যিসকলৰ পাৰ্চেন্টেজ কম হয় below 60 below 50 below 40 সেইসকলৰ ভাল ট্ৰেডত যেনেকৈ ফিটাৰ ইলেক্ট্ৰিচিয়ান মেকানিক ডিজেল ইত্যাদি ভাল যিবিলাক ট্ৰেড আছে যিবিলাক ইঞ্জিনিয়াৰিং ট্ৰেড ডিমান্ডিং থকা ইঞ্জিনিয়াৰিং ট্ৰেড হয় সেই ট্ৰেডবিলাকত সিট পাবলৈ বহুত কঠিন হয় কম পাৰ্চেন্টেজ হ'লে গতিকে যিসকলৰ পাৰ্চেন্টেজ কম সেইসকলে আমাৰ আইটিআইত আজিয়ে যোগাযোগ কৰক কাৰণ কম পাৰ্চেন্টেজ হ'লে গভৰ্ণমেণ্ট আইটিআইলৈ কাউন্সেলিঙলৈ বা চইচ ফিলিঙলৈ ৰখি কেনেকুৱা একো লাভ হ'ব বুলি মই নাভাবো কাৰণ প্ৰত্যেক বছৰে আমি দেখি আছো যিসকলৰ পাৰ্চেন্টেজ কম সেইসকলে গভৰ্ণমেণ্ট আইটিআইত কাউন্সেলিঙৰ জৰিয়তে সিট পাবলৈ সক্ষম নহয় গতিকে যিসকলে ভাল ট্ৰেড পাব বিচাৰিছে ভাল ট্ৰেডত আইটিআই কৰিব বিচাৰিছে সেইসকলে আমাৰ অসম আইটিআইত যোগাযোগ কৰক আৰু আমাৰ অফিসৰ টাইমিংটো কৈ দিছো আমাৰ অফিসৰ টাইমিংটো ৰাতিপুৱা 10টাৰ পৰা 5টালৈকে খোলা থাকে 5টাৰ ভিতৰত আহিব লাগিব আৰু যিকোনো তথ্যৰ বাবে মোৰ স্ক্ৰিনত নম্বৰটো দিয়া হৈছে সেই স্ক্ৰিনত আহি থকা নম্বৰটো মোক কল কৰিব পাৰিব বা হোৱাটছএপো কৰিব পাৰিব আৰু যদি আমাৰ ট্ৰেড বিলাকৰ বিষয়ে জানিবলৈ বিচাৰিছে বা আমাৰ যিবিলাক ট্ৰেড আছে বহুতে কনফিউজন যে আইটিআই পঢ়িব ঠিক আছে কি ট্ৰেড লৈ পঢ়িব কোনটো ট্ৰেড পঢ়িলে ভাল হ'ব বহুত ল'ৰা বা ছোৱালী আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে বিভিন্ন কনফিউজন থাকে সেইসকলে আমাৰ অফিসত আহিব সকলোখিনি কনফিউজন আমি দূৰ কৰি দিম কোনটো ট্ৰেড পঢ়িলে ভাল হ'ব কোনটো ট্ৰেডত পঢ়িলে ভাল চাকৰি পাব ইত্যাদি বিষয় যদি জানিবলৈ বিচাৰিছে সেইসকলে আমাৰ অসম আইটিআই অফিসত আহক আমি সুন্দৰভাৱে সকলো কাউন্সেলিঙৰ জৰিয়তে আমি আপোনাক সকলো গাইড কৰি দিম আৰু যদি বহুতে এটা ভাবি আছে যিসকল ছোৱালীয়ে বিশেষকৈ ছোৱালীসকলে ভাবিছে যে মই কি ট্ৰেড বহুত তেতিয়া ছোৱালীয়ে ভাবে যে মই কি ট্ৰেড লৈ পঢ়িলে আইটিআই ভাল হ'ব বা কি ট্ৰেড পঢ়িলে মই ভৱিষ্যতে এটা ভাল চাকৰি পাম তেনেকুৱা কোনো কথা নাই আমাৰ আইটিআই সকলো ট্ৰেডতে ছোৱালী এডমিশন লয় প্ৰত্যেক বছৰ ছোৱালী থাকে আমাৰ ফিটাৰত ইলেক্ট্ৰিচিয়ানত ডিজেল মেকানিকত সকলো ট্ৰেডতে আমাৰ ছোৱালী আছে সকলো ছাত্ৰ ছাত্ৰীয়ে ছোৱালী বিলাকে আমাৰ সকলো ট্ৰেডতে এডমিশন ল'ব পাৰিব গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবিছে যে ইলেক্ট্ৰিচিয়ান পঢ়িম ল'ব পাৰিব কোনো প্ৰবলেম নাই সেইসকলেও মানে ল'ৰা ছোৱালীৰ লগত কোনো পাৰ্থক্য নাই যে ছোৱালীয়ে যে পাৰিব ছোৱালীয়ে নোৱাৰিব ল'ৰাই পাৰিব তেনেকুৱা কোনো পাৰ্থক্য নাই সকলো ছোৱালীয়ে পাৰিব
এডমিশ্যন ল'ব পাৰিব বিশেষকৈ এতিয়া যিসকলে আৰু এটা ট্ৰেডৰ বিষয়ে ক'ব বিচাৰিম যিসকলে ভাবিছে মানে যিসকলে ধৰি লওক কাৰিকৰী কাম কৰিব বিচাৰে অফিচিয়েল কাম কৰিব বিচাৰিছে যিসকলে বিশেষকৈ ছোৱালীসকলে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পাছত ITI কিবা কোৰ্ছ এটা পঢ়ি গভৰ্ণমেণ্ট জবৰ বাবে এপ্লাই কৰিব বিচাৰিছে সেইসকলৰ বাবে দুটা মই ভাল ট্ৰেড কৈছোঁ এটা হ'ল ষ্টেন'গ্ৰাফি যিটো শ্বৰ্ট হেণ্ড বুলি কোৱা হয় সেই শ্বৰ্ট হেণ্ডৰ বহুতখিনি গভৰ্ণমেণ্ট জব ওলায় যিসকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে সেইসকলে এই শ্বৰ্ট হেণ্ড কোৰ্ছটো কৰি থ'ব পাৰে মাত্ৰ এবছৰীয়া কোৰ্ছ হয় কোৰ্ছটো কৰি বহুতখিনি বেনিফিট হ'ব শ্বৰ্ট হেণ্ডৰ বিষয়েও গম পাব লগত কম্পিউটাৰ নলেজো দিয়া হয় লগতে মানে গভৰ্ণমেণ্ট জববিলাকত বিশেষকৈ আমাৰ অসম চৰকাৰৰ যিবিলাক গভৰ্ণমেণ্ট জববিলাক ওলায় সেইবিলাকত এপ্লাই কৰিবলৈ সক্ষম হ'ব আৰু লগতে অকল গভৰ্ণমেণ্ট জব বুলিয়ে নহয় অল ইণ্ডিয়াত এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিঙো ওলায় সেই ট্ৰেইনিঙো কৰিব পাৰিব আৰু যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আছে কম্পিউটাৰ কোৰ্ছ এতিয়াও কৰা নাই বা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে কম্পিউটাৰ কোৰ্ছ কৰা নাই বা কম্পিউটাৰ চাৰ্টিফিকেট নাই কাৰণ গভৰ্ণমেণ্ট জব এটাত এপ্লাই কৰিবলৈ হ'লে বা যিকোনো জবত আজিকালি এপ্লাই কৰিবলৈ হ'লে এখন কম্পিউটাৰ চাৰ্টিফিকেটৰ বহুত প্ৰয়োজন হয় আৰু কম্পিউটাৰ চাৰ্টিফিকেটখন এবছৰীয়া হ'লে বেছি ভাল হয় গতিকে ভাৰত চৰকাৰৰ যি NCVT অধীনত যিটো কপা ট্ৰেড কম্পিউটাৰ অপাৰেটৰ প্ৰগ্ৰামিং এছিষ্টেণ্ট চমুকৈ কপা এই কপা ট্ৰেডটো পঢ়ি যিকোনো গভৰ্ণমেণ্ট জবত এপ্লাই কৰিব পাৰিব আৰু সম্পূৰ্ণ এখন ভাৰত চৰকাৰৰ অশোক স্তম্ভ থকা চাৰ্টিফিকেট হয় আমাৰ যি ITI চাৰ্টিফিকেটবিলাক হয় ভাৰত চৰকাৰৰ যি অশোক স্তম্ভ থকা চাৰ্টিফিকেট লাভ কৰিব পাৰিব আৰু এই চাৰ্টিফিকেটখন লৈ যিকোনো গভৰ্ণমেণ্ট জবত এপ্লাই কৰিব পাৰিব গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবিছে যে মই কম্পিউটাৰ কোৰ্ছ এতিয়াও কৰা নাই বা কম্পিউটাৰ কোৰ্ছ কৰিবলৈ ভাবি আছে সেইসকলে কপা জইন কৰক আজিয়ে জইন কৰক একদম ভাল কোৰ্ছ হয় আৰু কম্পিউটাৰ কোৰ্ছটো চবেই দি আছে বিভিন্ন জেগাত দি আছে কিন্তু অশোক স্তম্ভ থকা এখন ভাৰত চৰকাৰৰ সম্পূৰ্ণ চৰকাৰী চাৰ্টিফিকেট আমাৰ ITIত পাবলৈ সক্ষম হ'ব যিখন বেলেগত পঢ়িলে আপুনি নাপায় গতিকে কম্পা কোৰ্ছটো এটা বহুত ভাল কোৰ্ছ হয় সেই কোৰ্ছটো কৰক কোৰ্ছটো কৰাৰ পাছতে ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰৰ লগতে যি জববিলাক প্ৰাইভেট গভৰ্ণমেণ্ট সকলো জবতে এপ্লাই কৰিবলৈ সক্ষম হ'ব লগতে অল ইণ্ডিয়াতটো এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং পাবই সেইবিলাক সুবিধা থাকে গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবি আছে ITI কৰিম বুলি ভাবি আছে ITI পঢ়িম বুলি ভাবিছে এডমিশ্যন ল'ম বুলি ভাবি আছে সেইসকলে আৰু পলম নকৰিব কাৰণ ITI নামভৰ্তি প্ৰক্ৰিয়াসমূহ অলৰেডি ষ্টাৰ্ট হৈছে অনলাইন প্ৰক্ৰিয়াও আৰম্ভ হৈও বৰ্তমান বন্ধ হৈ গ'ল আৰু বন্ধ হ'ল যদিও এতিয়া অফলাইন এডমিশ্যন ল'ব পাৰিব ITI এডমিশ্যন কৰিব পাৰিব অনলাইন প্ৰক্ৰিয়া চাগে গভৰ্ণমেণ্টে আকৌ খুলি দিব গতিকে পলম নকৰিব এডমিশ্যনৰ বাবে আমাৰ অসম ITI ককৰাতলি তিনিচুকীয়াত আজিয়ে যোগাযোগ কৰক আৰু আমাৰ ITIত সম্পূৰ্ণ 100% প্ৰেক্টিকেল নলেজ পাব আৰু এই প্ৰেক্টিকেল নলেজ লৈ ভৱিষ্যতে এটা ভাল জব ভাল ঠাইত প্লেচমেণ্ট ল'ব পাৰিব কাৰণ ITIত প্ৰেক্টিকেলটোৱে মেইন হয় কাৰণ ITIত যিসকলে প্ৰেক্টিকেল ভালকৈ কৰিব সেইসকলে ভৱিষ্যতে ভাল জব এটা পাবলৈ সক্ষম হ'ব গতিকে আমাৰ অসম ITIত 100% প্ৰেক্টিকেল নলেজ লগতে থিয়ৰী নলেজ লগতে গোটেইখিনি এপ্ৰেণ্টিছশ্বিপৰ কেনেকৈ গোটেই ট্ৰেইনিঙৰখিনি বিষয়ে সম্পূৰ্ণৰূপে আমি ট্ৰেইনিঙৰ টাইমত দিয়া হয় লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে ITI পাছ কৰাৰ পিছত সকলোৰে সপোন থাকে যে অইল ONGC ৰেলৱে ইত্যাদিত জব কৰাৰ আৰু সেই জববিলাক কেনেকৈ পাব সেই জববিলাক পাবলৈ হ'লে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব কি পঢ়িব লাগিব সম্পূৰ্ণ গাইড কোৰ্ছ কৰি থকা টাইমত দিয়া হ'ব গতিকে পলম নকৰিব বাৰে বাৰে কৈ আছোঁ পলম নকৰিব যিহেতু আমাৰ অসম ITI সিটৰ সংখ্যা একেবাৰে লিমিটেড হয় আজিয়ে যোগাযোগ কৰক আমাৰ অসম ITI ককৰাতলি তিনিচুকীয়াত গতিকে ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ আজিলৈ ইমানতে সামৰিছোঁ আৰু মোৰ চেনেলটোতো বহুতে চাই কিন্তু এতিয়াও যিসকলে চাই আছে চাগে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ভিডিঅ'টো চাই গুচি যায় সকলোকে কৈছোঁ ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পায় আৰু ভৱিষ্যতে আৰু ভাল যাতে ভিডিঅ' দিব পাৰোঁ তাৰ বাবে আপোনালোকৰ আশীৰ্বাদৰ দৰকাৰ ধন্যবাদ জয় অসম